Hey guys, welcome to my channel. আৰু আজি বহুত দিনৰ মূৰত ডাইৰেক্টলি বনোৱাত ধৰিছোঁ। মই ফুৰিবলৈ আহিছোঁ আমৈ ঘৰত। মোক কুকুৰা মাংস খাবলৈ মাতিছিলে। 2-3 মাহমান হ'ল কুকুৰা মাংস খোৱাই নাই আৰু মতাৰ লগে লগে পূৰা আহি গৈছোঁ খাবলৈ। আৰু ডাইৰেক্ট মই নিজে বনাম বুলি আমৈহঁতক খুৱাম বুলি নিজে বনাবলৈ ধৰিছোঁ আৰু ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মইনো কেনেকৈ বনাই খাওঁ। আৰু এইবোৰ দি দিলোঁ পিঁয়াজ, আদা, ৰচুন, জলকীয়া এইবোৰ পেষ্ট কৰি দি দিলোঁ, লগতে তেজপাতো দি দিছোঁ। আৰু মই ইমান বেছি নিদিওঁ, চব বস্তু অলপ কমকৈ দিওঁ। পিঁয়াজ দিছোঁ আৰু নিয়মিতে, আৰু ৰচুন, আদা এইবোৰ ইমান সৰহকৈ দিয়া নাই, কমকৈ দিছোঁ। এতিয়া ইয়াতে হালধি দি দিছোঁ। তো চাই থাকক আজি মই কেনেকৈনো বনাই খাওঁ আৰু খাই কেনেকুৱা পাই গম নাপাওঁ। আৰু মই ইমানো ভালকৈ বনাব নাজানো, তথাপিও চেষ্টা কৰিছোঁ আৰু আপোনালোককো বোলো দেখুৱাওঁ। আৰু এতিয়া মাংসখিনি দি দিওঁ, কুকুৰা মাংস মোৰ বহুত 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 প্ৰিয় মাংস হয়। তো চাই থাকক। অলপমান টাইম ঢাকি থৈ দিম। আৰু এইয়া চুৱক, মানে অলপ গ্ৰেভি টাইপত হৈ গৈছে, ইমান জোল হোৱা নাই আৰু একেবাৰেও শুকান হোৱা নাই ক'ব লাগিব। গ্ৰেভি বনাইছোঁ, গ্ৰেভি হৈ গৈছে আৰু মাংস ৰেডি হ'লেই আৰু ভাত খাম তাৰপাছত। তো এয়াই আছিলে আজি মোৰ নিজৰ টাইপত মাংস বনোৱা।
আৰু এইয়া চাওক পিছদিনাখন ৰাতিপুৱা পিছবেলাই হ'লগৈ আৰু ৰাতিপুৱা হৈ থকা নাই এতিয়া। পিছদিনাখন আমি এইয়া নদী পাৰলৈ আহিলোঁ। মাংস বনোৱাটো কালিৰে ভিডিঅ' আছিলে, কালি ৰাতিৰ ভিডিঅ' আছিলে। আৰু আজি পিছবেলা আমি এয়া নদীৰ পাৰলৈ আহি এইখন চাওক সৰু পানী নদী। আৰু এইডাল কি খুটা পুতি থ'লে মানে জানো, কোনোবাই কিবা বনাইছিলে সম্ভৱ। তো এইখন আমাৰ সৰু পানী নদী। আমি সেইখিনি মানে একদম মাজলৈ এবাৰ আহি পিনি গা ধুইছিলোঁহি, দিন হ'ল। তেতিয়া পানী একেবাৰে কম আছিলে। আৰু এতিয়া ঘোলা পানী আহিছে, এতিয়া চফাও নহয়। আৰু সেই গছকেইজোপা দেখিছে নহয়, সেই গছকেইজোপা ওচৰলৈকে একদম এবাৰ বহুত ডাঙৰ বানপানী হৈছিলে। তো নিউজত পাইছে চাগে কোনোবাই সৰু পানী অঞ্চলটো পূৰা বুৰি গৈছিলে। আৰু নদীৰ কাষত বহুত গৰা ভাঙিলে, বহুতৰ মানুহৰ ঘৰ ধ্বংস হ'ল। কি ক'ব আৰু, অৱস্থা বহুত বেয়া হৈ গৈছিলে। সেইটো কাৰণে এতিয়া সেইবোৰ মানে ধৰিব পৰা যায় আৰু বান ভঙা। ঘোলা পানীখিনি, মাছ আহিছে চাগে, ধৰিবলৈ মন গৈছে মাছ, টঙি জাল এখন হোৱা হ'লে। তো এয়াই আৰু সেইখন পাহাৰ অলপ অলপকৈ ওলাই আছে দেখিছে। আৰু এইয়া চাওক নদীৰ কাষতে কোনোবা বেপাৰীয়ে আহি পিনি কেনেকৈ চব্জি পেলাই থৈ গৈছে, কোনোবাই উঠাই নিলেও গম নাপায় মানে। এনেকৈ আমাৰ ইয়াত চব্জি পৰি থাকে। এইয়া কোমোৰা, মই কোমোৰা খাবলৈ পোৱাই নাই, লৈ যাওঁ নেকি এটা। আৰু এয়া জাতিলাও বস্তাই বস্তাই পেলাই থৈ গুচি গৈছে, ক'ত বা গ'ল বেপাৰী ঠিকান নাই। আৰু এয়া পটল, মোৰ ফেভৰেট পটল। আৰু এইবোৰো পটলে হয় চাগে। জাতিলাও, কোমোৰা, পটল এইবোৰ পূৰা পেলাই থৈ দিছে। ইমান বেছি এভেইলেবল আমাৰ এইফালে চাওক চব্জি, অভাৱ নাই। সৰু পানীলৈ আহিলেতো আৰু চব্জি অভাৱেই নাই। মই আমৈ ঘৰলৈ আহিলে বহুত চব্জি লৈ যাওঁ কিবা কিবি। আৰু এইজনী অলপকৈ আমাৰ আমৈ ওলাই আছে, নেদেখুৱালোঁ আৰু ভালকৈ। তো এয়াই, ভাল লাগিছে ইয়াতে থাকি, একদম মানে বতাহ আৰু বহুত বতাহ বলি আছে। ইমান ধুনীয়া লাগিছে চাওকচোন। আজি বেছি গৰম নাই বাৰু, তথাপিও গৰমটো আছে। মৰ্ণিং টাইমত আহিম বুলি ভাবিলোঁ, মৰ্ণিং টাইমত নাহিলোঁ। এতিয়া ইভিনিঙে হ'লগৈ আৰু আহিছোঁ। বৰষুণো দিব পাৰে ঠিকান নাই, ডাৱৰ চব অৱস্থা। এয়াই আৰু এখনকে দেখুৱাবলৈ বুলি আহিলোঁ, নিজেও চালোঁ, ভাল লাগিছে ইয়াতে থাকি। আৰু নদীৰ পাৰলৈ আহি ভিডিঅ' বনালোঁ, ফটো মাৰিলোঁ, বহুত কিবা কিবি কৰিলোঁ। আৰু এতিয়া যাওঁগৈ, আধা ঘণ্টামান থাকিলোঁ, আধা ঘণ্টাতকৈ বেছিয়ে থাকিলোঁ চাগে। এতিয়া ঘৰলৈ যাওঁগৈ, বাই বাই।